এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে যিসকলে অনলাইন গেম খেলি ভাল পায়, যিসকলে অনলাইন গেমত পইচা লগায় বা তেওঁলোকে টকা ইনভেষ্ট কৰি পিনি অনলাইন গেমত জিকিম বুলি ভাবে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অনলাইন গেম খেলি পিনি বহুতো মানুহ বিপদত পৰাৰ সন্মুখীন হৈছে। তেওঁলোকে লাখ লাখ টকা ইতিমধ্যে হেৰুৱাবলগীয়া হৈছে কেৱল মাত্ৰ এটা ভুলৰ বাবে। তেওঁলোকে যিহেতু অনলাইন গেমসমূহ ডাউনলোড কৰে, প্ৰথমত পৰ্যায়ত তেওঁলোকে অনলাইন গেমত ইনভেষ্ট কৰি পিনি টকা জিকিবলৈ আৰম্ভ কৰে। তাৰ ছেকেণ্ড পৰ্যায়ত যেতিয়া তেওঁলোকে টকাবোৰ ইনভেষ্ট কৰি পিনি পুনৰাই গেম খেলিম বুলি ভাবে বা লোভ লাগি পিনি তেওঁলোকে যেতিয়া আকৌ গেম খেলি পিনি টকা জিকিম বুলি ভাবে, তেনে ক্ষেত্ৰত তেওঁলোকে সেই টকাটো হেৰুৱাবলগীয়া হয়। যিহেতু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অনলাইন গেমসমূহতো বহুতো লোকে টকা ইনভেষ্ট কৰে। কেৱল অনলাইন গেম বুলিয়ে নহয় বা IPL, এতিয়া যিহেতু IPL ছিজন চলিব, IPLতো তেওঁলোকে টকা ইনভেষ্ট কৰি পিনি যিহেতু টকাখিনি লগোৱাই আৰু তেওঁলোকে শ্বৰ্ট টাইমত টকা ইনভেষ্ট কৰি পিনি লাভান্বিত হ'ম বুলি ভাবে। তেনে ফলত তেওঁলোকে বহুতো টকা হেৰুৱায় বা তেওঁলোকে অবাবতে টকাখিনি হেৰুৱাই পেলায়। যিহেতু আপোনালোকক এটা অনুৰোধ কৰিছোঁ যাতে কোনোৱে এনেধৰণৰ প্ৰচেষ্টাবোৰ হাতত নলয়। অনলাইন গেমত যিহেতু এটা ছিষ্টেমত তেওঁলোকে তৈয়াৰ কৰে, যিসমূহ কোম্পানীয়ে অনলাইন গেমসমূহ তৈয়াৰ কৰে, প্ৰথম পৰ্যায়ত তেওঁলোকে এনেকুৱা এটা ছিষ্টেম কৰে যাতে তেওঁলোকে সকলোৱে যাতে টকাখিনি প্ৰথম পৰ্যায়ত যিসকলে ইনভেষ্ট কৰি পিনি খেলিবলৈ আৰম্ভ কৰে তেওঁলোকে জিকে, আৰু ছেকেণ্ড পৰ্যায়তো তেওঁলোকে জিকে। এনেদৰে ইনভেষ্ট কৰি ফচাই থাকে। যিহেতু গেমটো এনেদৰে ছিষ্টেমত বনাইছে যিহেতু গেমটো এবাৰ জিকাৰ পিছত যিসকলে জিকে তেওঁলোকৰ মনত লোভ লাগি যায় আৰু তেওঁলোকে অধিক টকা জিকাৰ লোভতো বহুতো টকা টপ আপ কৰে বা তেওঁলোকে ইনভেষ্ট কৰে, যাৰ ফলতো তেওঁলোকে হাৰিবলৈ আৰম্ভ কৰে। এনেকুৱা ধৰণৰ মানসিকতাৰ সৃষ্টি হৈ যায় মানুহবোৰৰ। তেওঁলোকে গেমত এটা নিচা বহি যায়। তেওঁলোকে গেম খেলি পিনি টকা আয়ত্ব কৰি পিনি জিকিম বুলি ভাবি পিনি টকা ইনভেষ্ট কৰিয়ে থাকে, বা তেওঁলোকে কিবা কাৰণত যদি টকা হাৰি যায়, নেক্সট পৰ্যায়ত তেওঁলোকে আৰু টকা জিকিম বা আমি এই টকাত যিটো হাৰিছোঁ সেই টকাটো পুনৰাই আমি উঠাই ল'ম বা তেনেকুৱা ধৰণৰ মানসিকতাৰ সৃষ্টি হৈ যায়, যাৰ ফলত বহুতে টকা হেৰুৱাবলগীয়া হৈ যায়। ইতিমধ্যে বহুতো ষ্টুডেণ্টসকলকো দেখিবলৈ পোৱা যায় যে তেওঁলোকে অনলাইন গেমৰ জৰিয়তে বহুতো টকা হেৰুৱাবলগীয়া হৈছে বা তেওঁলোকে মাক দেউতাকৰ বা অন্য যিখিনি ডাঙৰ ব্যক্তি আছে তেওঁলোকৰ একাউণ্ট খালী কৰি দিয়া দেখিবলৈ পোৱা গৈছে। সেইবাবে আপোনালোকক বিনম্ৰ অনুৰোধ যে এনেকুৱা ধৰণৰ গেমবোৰৰ পৰা আঁতৰত থাকক। যিহেতু আপোনালোকে যিসকলে শ্বৰ্ট টাইমত বা শ্বৰ্টকৈ আপোনালোকে টকা ইনভেষ্ট কৰি পিনি লাভান্বিত হ'ম বা আপোনালোকে ধনী হৈ যাম বুলি ভাবি লোভতে টকা ইনভেষ্ট কৰি পিনি গেমসমূহ আপডেট কৰি বা আপোনালোকে ডাউনলোড কৰি পিনি গেমসমূহত টকা ইনভেষ্ট কৰি পিনি জিকিবলৈ যিটো পৰ্যায় আপোনালোকে আৰম্ভ কৰি দিয়ে, যাৰ ফলত বহুতো পৰিয়াল এনেধৰণে ধ্বংস হোৱাৰ পথত দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বহুতো পৰিয়ালসমূহ ধ্বংস হৈ যায়। সেইবাবে আপোনালোকে পৰাপক্ষত এইবোৰ গেমৰ পৰা আঁতৰি থাকিব। আপোনালোকে অন্য বহুতো উপায় আছে, আপোনালোকে তাৰ জৰিয়তে আপোনালোকে টকা ইনভেষ্ট কৰক। এই শ্বৰ্ট টাইমত আপোনালোকে টকা ইনভেষ্ট কৰি পিনি ধনী হ'ম বুলি ভাবিলে এনেকুৱা পৰিণতিসমূহ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহুতো শিক্ষাৰ্থীসকলেও এই গেমতো বা নিচাপথত আবদ্ধ হৈ পিনি গেমসমূহ ইনষ্টল কৰে, খেলে, আৰু যাৰ ফলতো তেওঁলোকে বহুতো টকা হেৰুৱাবলগীয়া হয়। দেখিবলৈ পোৱা গৈছে যে ডাঙৰ ডাঙৰ ইউটিউবাৰ বা চেলিব্ৰিটিবোৰেও যিখিনি প্ৰচাৰ হয় বা যিখিনি ডাঙৰ ডাঙৰ কোম্পানী আছে তেওঁলোকেও এই গেমটোত প্ৰচাৰ কৰে যে তেওঁলোকে লোভ দেখুৱায়। তেওঁলোকে দেখুৱায় যে প্ৰথমতে আপোনালোকে গেমটো ইনষ্টল কৰি পিনি আপোনালোকে 100 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। 100 টকা কৰি পিনি ইনভেষ্ট কৰি পিনি আপোনালোকে 1000 টকা জিকিব পাৰিব। 1000 টকা ইনভেষ্ট কৰি পিনি লাখ টকা জিকিব পাৰিব। লাখ টকা ইনভেষ্ট কৰি পিনি আপোনালোকে কোটি টকা জিকিব পাৰিব। এনেধৰণৰ মানসিক প্ৰলোভন দি পিনি মানুহবোৰকো ঠগাবলৈ বিচাৰে, আৰু যাৰ ফলত বহুতো মানুহ এই যিটো ঠগ প্ৰবঞ্চনাৰ চিকাৰ হ'বলৈ ধৰিছে। ইতিমধ্যে বহুতো লোকে এই গেমবোৰৰ পৰা আঁতৰিছে যদিও দেখিবলৈ পোৱা গৈছে যে 20% মানুহে এতিয়াও এই গেমসমূহ খেলি আছে বা তেওঁলোকে টকা ইনভেষ্ট কৰি পিনি এই টকাটো সেই অবাবতে হেৰুৱাবলগীয়া হৈ যায়। আৰু বহুতো স্পনচাৰ বহুত দেখিবলৈ পোৱা গৈছে যে ইউটিউবাৰবোৰো দেখুৱাই যে আমি টকা ইনভেষ্ট কৰি পিনি গাড়ী লৈছোঁ বা আপোনালোকে ঘৰ বনাইছোঁ, আমি জিকিছোঁ। তেনেকুৱা ধৰণৰ ভুলবোৰ যাতে আপোনালোকে নকৰে। তেওঁলোকে যিহেতু এইটো ভুল কাম কৰিছে, তেওঁলোককো পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকে হোৱাটছআপতো শ্বেয়াৰ কৰক, অন্য যিখিনি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে তাতো ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এইখিনি কামত তেওঁলোকে নকৰে। যিহেতু অনলাইন গেমে ইতিমধ্যে বহুতো পৰিয়ালক ধ্বংসৰ পথলৈ লৈ গৈছে। যিহেতু বহুতো পৰিয়ালক নষ্ট কৰিছে তেওঁলোকে। যিহেতু এই গেমসমূহ ইনষ্টল কৰি পিনি খেলে, শ্বৰ্ট টাইমতে তেওঁলোকে ধনী হ'ব বিচাৰে, যাৰ ফলত এইখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। যিহেতু বিশেষ ক'বলৈ নাই, আপোনালোকৰ নিজৰ ব্যক্তিগত কথা, আপোনালোকে গেম খেলে নেখেলে।
ইনফৰমেশ্যনটো দিছোঁ এইবাবে যাতে আপোনালোকে এই ইনফৰমেশ্যনটোৰ পৰা কিবা এটা আয়ত্ব কৰি পিনি আপোনালোকে যাতে সঠিক পথত সঠিক দিশত আপোনালোকে টকা ইনভেষ্ট কৰি পিনি ইনকাম কৰিবলৈ যিটো পথ আছে সেইটো বাছি লয়। আপোনালোকে শ্বৰ্ট টাইমত ধনী হোৱাৰ যিটো প্ৰচেষ্টা আছে সেইটো ৰং হয়, আপোনালোকে যিহেতু নকৰিব। মোৰ ক'বলগীয়া ইমানখিনিয়ে, বাকী আপোনালোকৰ ব্যক্তিগত কথা, আপোনালোকে খেলে নেখেলে বা আপোনালোকে কি কৰে আপোনালোকৰ হাতত। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে কথাখিনি বুজি পায়। আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনটোৰ পৰা কিছু হ'লেও আপোনালোকে লাভ কৰিছে, আপোনালোকে সুবিধাসমূহ বা আপোনালোকে যিটো সকিয়নি হয় সেই সকিয়নিটো পাইছে। আজিলৈ ইমানে, ধন্যবাদ। আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে কেনেদৰে এই নিচাসমূহৰ পৰা আঁতৰিব পাৰিব। ধন্যবাদ। জয় আই অসম।